वेलकम बैक टू माय यूट्यूब चैनल ब्यूटीजिट डेली ब्लगर पर मैं ब्लगটো आरम्भ कर और मोर फेसबुक पेजटोर सकलोके मैं नमस्कार जानाइछो। एफाले देखिछाने आज रातिपुवा एकदम लाव एटा उलियाइ लैछो। लाव भाजी बनाम कोने कोने खाइ ভাল पाइ जनाब। उठा देरी हल आसलते गा पा धुई करि ठपनात चाकी ताकी जलाई करि आहि गलो बनाबर कारणे। चाइ थाको एफाले लाव देखिछाने धुनियाके काटि लैछो। पानी लाव हय। एफाले एटा मटर दिछो आलू दिछो। एफाले पियाज जलकिया आनिके दि पेलाय पाँचफोरन दि पेलाय सब्जी बनाम एतिया रातिपुवा खाबर कारणे। पाँचफोरन दिलो मैं याते खुंदी दिलो सब्जी बनाम आज मैं पुरी बनाम आज एफाले पदुना लैछो धुनियाके। या पदुनाखिनि मैं पातखिनि धुनियाके गुचाइ लम। पदुना दि पेलाय एखिनि मिक्सि ग्राइंडारत पिसिम मैं। तार पिछते कि करो भिडिओটো एकदम शेषলৈके चाइ गई থাকিব धरिब पारिब। एखिनि मैं ठीक करि लम धुनियाके। एफाले पातखिनि एरुवाइ लमगৈ। एफाले मैं याते निमख और तेल दि लैछो। तार पिछते एफाले एया मैं जे पिसि लैछिलो देखिछिलाने एखिनि याते दि दिम धुनियाके। एखिनि दि पेलाय बनाम। बेटाय पदुना नेखाय जे সেই কাৰণে আসলতে মই এনেকে পেলাই বনাবলৈ বিচাৰো বস্তু কিছুমান মানে খোৱাবলৈ বিচাৰো। আটাখিনি ধুনিয়াকে মাৰি লওঁ। এফালে পদুনা দি পেলাই ধুনিয়াকে মাৰি লমগে। আটাখিনি মাৰি লওঁ। তাৰ পিছত এফালে মোৰ সবজি হ'ব হৈ গৈছে লাহেকে। তাৰপিছত এফালে ডিম বহাই দিলো খাবৰ কাৰণে। এফালে মই এইখিনি ধুনিয়াকে মাৰি ললো চাকচোন। এনেকুৱা হৈছিলে খাবলৈ ধুনিয়া এটা একদম সেন্ট ওলাই খাবলৈ বৰ ধুনিয়া হয়। এইখিনি লাডু বনাই লওঁ মই। মোৰ কেৰাহী গৰম হৈ গ'লগে। কৰি দি দিম। পুৰি এতিয়া ডাঙৰ ডাঙৰকৈ বনাইছোঁ মই। মোৰ এখন পুৰি হৈ গ'লগে। এখন বহাই দিলোঁ আকৌ। এইখিনি বনাই লওঁ। এফালে মোৰ ধুনিয়াকে হৈ গ'লগে। এফালে ডিম এটা বইল কৰি ললোঁ। এফালে বাঢ়ি লওঁ ধুনিয়াকে তাইখন। এফালে মোৰ ধুনিয়াকে বনাই হৈ গ'লগে। তিনিটাৰ কাৰণে বনাই কৰি আজৰি হৈ ল'লোগে। এফালে বেটালে লৈ আহিলোঁ খাবৰ কাৰণে। বেগি বেগি খাবা দেই। গ্ৰীণ গ্ৰীণ বনাইছোঁ খোৱাচোন তুমি। এফালে খাই লওঁ তেনেহ'লে। এফালে হাজবেণ্ডৰ কথা আমি ভাল বস্তু খাওঁ তেওঁলোকে বেয়া বস্তু দিওঁ খাবলৈ। খাই লওঁ তেনেহ'লে। হেৰি দি পেলাই বনাইছিলোঁ। খাবলৈ বহুত টেষ্টি হয়। পদুনা দি পেলাই বনাইছিলোঁ পিচি পেলাই। কাৰণ বেটাই নেখায় যে পদুনা চদুনা এনেকৈ চাটনি বনালে। সেইকাৰণে আচলতে মই এনেকৈ পিচি পেলাই মিক্সি গ্ৰাইণ্ডাৰত এনেকৈ ৰুটি বনাইছোঁ। খাবলৈ বহুত টেষ্টি হয়। এইফালে লাও ভাজি বনালোঁ। জাতিলাও দি পেলাই খুব ধুনীয়া লাওটো একদম মিঠা আছে। এইফালে ডিম এটা বইল কৰি ল'লোঁ। সকলোৱে চাগে চাহ তাহ খাই আজৰি হ'ল হয়নে? আমাৰ অকণ দেৰি হ'ল আজি খোৱা। গুড আফটাৰনুন ফ্ৰেণ্ড। এইফালে ভাত বনাবলৈ আহি গ'লগৈ কাৰণ 1টা বাজি গুচি গ'লগৈ। মই এইফালে মাছ বনাবলৈ লৈছোঁ। মাছ দেখিছেনে? এতিয়া শ'ল মাছ আৰু মাগুৰ মাছ এটা আচলতে বেটাৰ কাৰণে দি পঠিয়াইছিলে ঘৰৰ পৰা। কালিয়ে দি পঠিয়াইছিলে হাজবেণ্ড। কাৰ কাৰ বাৰু তেনেকুৱা সুবিধা হয় জনাবচোন দেই। ঘৰতে যদি মানে কি আচলতে সেইকাৰণে বিয়া ওচৰতে হ'ব লাগে হয়নে? মোৰ মাৰ ঘৰ আচলতে বেছি দূৰত নহয়। মই বিয়া হৈছোঁ পাতলগাঁৱত আৰু মাৰ ঘৰ হৈছে ব্ৰহ্মপুৰত। মানে কি ঘৰত কিবা কিবি বনালে মেলিলে একদম পুতুককৈ আহি পেলাই ভাইটিয়ে দি থৈ যায় বা হাজবেণ্ড প্ৰায়ভাগ ব্লকলৈ গৈয়ে থাকে। তেনেকৈ দি পঠিয়াই দিয়ে। তাৰপিছতে কালি মাছ আছিলে। মাছ ভাইটিয়ে পুখুৰী হেৰি কৰিছিলে চাগে। তাৰপিছতে মাছ পাইছিলে হ'বলা। সেয়া মানে দি পঠিয়ালে আমাৰ কাৰণে। এইফালে লাও দি পঠিয়াইছে একদম মানে মিলাই খাবৰ কাৰণে দি পঠিয়াইছে। এইফালে লাও বিলাহী আৰু কিবা কিবি দি পঠিয়াইছে বাৰু মাৰ ঘৰৰ পৰা। এতিয়া মই সেইকাৰণে মাছ বনাওঁ। লাওৱে বিলাহীয়ে মাছে বনাম। মাছখিনি দিয়ে ধুনীয়াকৈ হালধি সানি লওঁ। বেছি ডাঙৰ নহয় শ'ল মাছ এটা দিছে। তাৰপিছতে মাগুৰ মাছ এটা দি পঠিয়াইছিলে বেটাৰ কাৰণে। সেইখিনি ধুনীয়াকৈ এতিয়া ভাজিম। এতিয়া মই মাছখিনি
সেয়াই আৰু হয়নে ওচৰতে ঘৰ হ'লে সেইটো কাৰণে ভাল মানে কি বিপদে আপদে ভাইটি মানে কি আহিয়ে থাকে কিবা এটা হ'লে একদম পুটুককৈ আহি যায় বা মাতিলেও কিবা হ'লেও মানে আহি যায় আৰু তেনেকুৱা আৰু ভণ্টি আঁতৰত বিয়া হৈছে ভণ্টি অলপ দিগদাৰ হয় সেইটো কাৰণে মোৰ ওচৰতে হ'লো কাৰণে ধৰক মোৰ ভাল হয় মানে কি মাংস অকণ বনালে আপোনালোকে পাই থাকে মোৰ ভিডিঅ'বিলাকত চাগে হয়নে মাংস চাংস বনালে মানে কি আজি যেতিয়া ধৰক কিয় মুৰ্গী এটা বনাইছে বা হাঁহ বনাইছে যিয়ে নবনাওক মোৰ থমত ভাল কিবা এটা বস্তু বনালে ভাইটি যেনেকৈ নহওক আহি পেলাই মানে একদম দি থৈ যায়হি এইফালে মই তেল বহাই দিলোঁ প্ৰথমতে মাছকেইপিচ ভাজি লওঁ ধুনীয়াকৈ তাৰপিছতে তৰকাৰী বনাম সেইফালে হাজবেণ্ডে মাছ নাখায় তেওঁৰ কাৰণে এইফালে বেঙেনা ধুনীয়াকৈ কাটি কৰি থৈ দিছোঁ খালি বনালেই হৈ যায় এতিয়া বেটাৰ লগত লাগি আছিলোঁগৈ অকণমান টাইম তাৰপিছতে মোবাইলটো চালোঁ অকণমান সময় মোবাইলটোতো সময় দিব লাগে বহুত সময় আজিকালি সময় দিবলগীয়া হৈ যায়গৈ চবৰে ভিডিঅ'বিলাক চাওঁ লাইক কমেণ্ট কৰোঁ তেনেকেই ধৰকচোন আৰু হয়নে মই লোকৰ চালেহে মোৰখিনি বেলেগে চাব সেইকাৰণে সেইখিনি কৰি লওঁ তাৰপিছত এইফালে ধুনীয়াকৈ মাছ বহাই দিওঁ এতিয়া ভিডিঅ'টো চাই থাকিব একদম অসমীয়া যি থলুৱা খাদ্য বনাম আৰু হয়নে লাওৱে মাছে বিলাহীয়ে মই মাছ বহাই দিলোঁ মাছখিনি মই ভাজি লওঁ মাছ কুটিছোঁ দেই মাছখিনি মই ভজা হৈ গ'লগৈ ধুনীয়াকৈ বেয়া তেলতে মই এইখিনি পাঁচফোৰণ দিছোঁ আদা নহৰু জলকীয়া ভাজি লওঁ বহাই দিওঁ নিজাকৈ এইফালে কেৰাহী গৰম হৈ গ'ল বেঙেনা বহাই দিলোঁ মই এইফালে ধুনীয়াকৈ লাওখিনি ভাজি ভাঙি গৈছে যে মানে কি সিজিছে ইয়াতে মই এতিয়া বিলাহী কেইপিচ দি দিম আকৌ অলপ সময় ভাজি দিম অকণমান এইফালে মই চব্জিখিনি ধুনীয়াকৈ গলি গ'লগৈ ইয়াতে এতিয়া গৰম পানী দি দিছোঁ মই বেছিকৈ নবনাওঁ কমাই বনাইছোঁ মানে 3টা মানুহ যে মানে কমাই বনাইছোঁ অলপ উতলিলে তেতিয়া ইয়াতে মাছ দি দিম আৰু এয়া মাছ হৈ গ'লগৈ ধুনীয়াকৈ তৰকাৰী দি দিলোঁগৈ এয়া ধনিয়া পাত দি দিলোঁ এইফালে মাছ হৈ গ'ল ধুনীয়াকৈ ঢাকোন লগাই মোবাইল লৈ দিব এইফালে আহি গ'লোঁ ভাত পানী বনাই কৰি আজৰি হৈ গ'লোগৈ আজি বিচনা দিছে একদম ব্লেংকেট হেৰি কৰি আকৌ ব্লেংকেট লৈ ল'লোগৈ গৈ পেলাই মানে তাৰপিছতে এফালে বেটাক হেৰি গা ধুবলৈ দিওঁ তাৰপিছত ভাত খাওঁ দুইটাই ধুমাধুমকৈ দেউতাক আহি পোৱাহি নাই অহাত দেৰি হ'ব এইফালে আৰু বেয়া কৈছোঁ কিন্তু বেয়া হৈ যাব এইফালে মই দেখুৱাইছোঁ চাই দেই দেখিছে দৌৰি ফুৰিছে কেমেৰা দেখিলে ভেটা দৌৰি ফুৰে পুৰা একদম তোমাৰ হৈছেগৈ মানে ন আহা মই চাই দিওঁ আবেগেতে চাই দি পেলাই হেৰি কৰিমগৈ দেখিছে বিলাহীয়ে মাছে লাওৱে বনাইছোঁ এইফালে বেঙেনা ফ্ৰাই কৰিছোঁ এইফালে পদুনা চাটনি এইকেইদিন পূৰা ৰেগুলাৰ বনাই লৈ খাই আছোঁ কোনে কোনে ভাল পায় জনাব এইফালে শ'ল মাছৰ লগত বনাইছিলোঁ আজি ভাতকেইটা তুমি খানা ন এইফালে বেটাকো দি দিছোঁ খাবলৈ ভাত গৰম হৈ আছে পূৰা আমাৰ ভাত খোৱা আচলতে দেৰি হৈ যায়গৈ 2:30 3টা মানে বাজি যায় আজি কাৰণ বেটা ঘৰতে আছে হ'লেও 2টা 2:30 বাজি গ'লগৈ এইফালে ভাত খাই দিলোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় বাৰু আপোনালোকে জনাবচোন দেই আজিলৈ